কবিতাৰ শিৰোনাম মমতাৰ চিঠি। কবি হেম বৰুৱা। If you are coming down through the narrows of the river Kyang, please let me know beforehand, and I'll come out to meet you as far as Kofusa. Ezra Pound। মৰমৰ, এয়া মম এডাল জ্বলাই লৈছোঁ। আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি। চাওঁ, খিৰিকীখন জপাই দিওঁ। সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলী সনা এটা কোমল পুৱা। বাহিৰত তলসৰা শেৱালিবোৰ উপচি আছিল, আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ, আৰু মই যেন তলসৰা এপাহ শেৱালি। সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ ঢৌৰ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছেৰেকীয়া হৈ গ'ল। বাবুল এতিয়া বৰটো হৈছে। তাৰ ওপৰ পাৰিত এধানিমান ডালিম গুটি যেন দাঁত অকণি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে। তুমি নাই নহয়, সেইকাৰণে। সিবাৰো মোৰ বগা সাজযোৰলৈ এনেকৈ তধা লাগি চাই থাকে কিয়? তাৰ উপজাৰে পৰা এইযোৰ কাপোৰ চিনাকি, সেইকাৰণে নহয়। বাবুল এতিয়া বৰটো হৈছে বুজিছা, আৰু ডাঙৰ হ'লে তাক স্কুলত নাম লগাই দিম। সেই স্কুলত থকা সময়খিনি মোৰ যে বুকুখন তেনে উদং হৈ থাকিব ভাই। আৰু কি লিখিম? বিশেষ একো নাই। মোৰে শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোক এৰি ভটিয়াই গৈ বুঢ়ালুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম।
তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম ল'বা। ইতি তোমাৰ মমতা। পুনঃ এইবাৰ বুজিছা, মাঘৰ বিহুৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনী 2টা পোৱালি জগিছে, এটা সুত বগা আৰু আনটো পখৰা।